স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কিয়নো তুমি মহান। তুমি অনন্ত কালৰ পৰা অনন্ত কাললৈকে থাকোতা ঈশ্বৰ। আমি দুৰ্বল, তাক তুমি জানা। প্ৰভু, তোমাৰ সহায় পৰিচালনা পবিত্ৰ আত্মাৰ শক্তি নহলে আমি একোৱে নহওঁ। গতিকে তোমাৰ সহায় বিচাৰিছো। আৰু যিসকল ভাই ভনীয়ে পাহৰি গ'ল তোমাক, তোমাৰ প্ৰেম তেওঁলোকে জানিও অৱহেলা কৰিছে, তেওঁলোকক আশীৰ্বাদ কৰিবা। কিজানি মন পালতাই ঘূৰি আহে আৰু কিছুমানে দিয়াবলৰ দ্বাৰাই পৰীক্ষিত হৈ অনাই বনাই ফুৰি আছে, তেওঁলোকক তুমি সোঁৱৰাই দিবা। আৰু যিসকলে বেমাৰ আজাৰত ভুগি সহভাগিতাত আহিব পৰা নাই, তেওঁলোকক তুমি আশীৰ্বাদ কৰা। আৰু কোনোবা যদি পইচাৰ অভাৱত খাবলৈ পিবলৈ পোৱা নাই, তেন্তে তুমি তেওঁলোকক দয়া কৰি যোগান ধৰিবা। আমি যি নিগুৰ তত্ত্ব, পৰিত্ৰাণৰ তত্ত্ব চাই আছো, পৰিত্ৰাণ নাপালে বা নতুন জন্ম নাপালে কোনেও স্বৰ্গ ৰাজ্য দেখা নাপাব। সেইকাৰণে প্ৰভু, আমি অধ্যয়ন কৰিছো, শুনা প্ৰতিজনক তুমি আশীৰ্বাদ কৰিবা আৰু তোমাৰ দাসকো তুমি ব্যৱহাৰ কৰা। প্ৰাৰ্থনা যীশু নামত খুজিছো, আমেন। আমি পৰিত্ৰাণৰ তত্ত্ব ষ্টাডি কৰি আছো। তাৰ আগতে আমি শাস্ত্ৰপদ চাব লাগিব। মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হৈছো নে নাই হোৱা, এই কথাটো লোকে লিখা 3 অধ্যায় 9 পদ। Gospel Luke chapter 3 verse 9। পাইছে যদি পঢ়িম। আৰু এতিয়াই গছৰ গুৰিত কুঠাৰ লাগি আছে, এই হেতুকে যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। সঁচাকৈ যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হব। তাৰ অৰ্থটো আমি জানো। গছ মানে মানুহ, কুঠাৰ মানে মৃত্যু। মৃত্যু আপোনাৰ লগত এক হাতহে ফাৰাক আছে। আৰু যদি ভাল গুটি নধৰে, সময় আহিলে কাটিব আৰু তেতিয়া অনন্ত কালৰ কাৰণে হেৰাই যাব। তাতে আমি পৰিত্ৰাণৰ তত্ত্বৰ কথা চাওঁতে বহুত বিষয় চাই আহিছো। আৰু যোৱাবাৰ আমি জাষ্টিফিকেশ্যন বা ন্যায্যতা,
মানে ধাৰ্মিককৰণ, কেনেকৈ আমাক ধাৰ্মিক কৰিলে, সেই কথাটো আমি চাইছিলো। আৰু বাইবেলত দুটা মহান উদাহৰণ আছে, দুজন মানুহক ঈশ্বৰে কেনেকৈ জাষ্টিফাই কৰিছিলে বা তেওঁলোকক কেনেকৈ ধাৰ্মিক বুলি গণিত কৰিছিলে। তেওঁলোকে ভাল কাম কৰাৰ কাৰণে নহয়, তেওঁলোকে ভাল মানুহ হোৱাৰ কাৰণেও নহয়, তেওঁলোকে কিবা পইচা দিয়াৰ কাৰণে বা শিক্ষা দীক্ষাত থকাৰ কাৰণে, ধনী হোৱাৰ কাৰণে তেনেকুৱা নহয়। কিন্তু তেওঁলোকে ঈশ্বৰক বিশ্বাস কৰাৰ কাৰণে তেওঁলোকক ধাৰ্মিক বুলি গণ্য কৰিছিলে, জাষ্টিফাই কৰিছিলে। ইয়াতে ন্যায়্যতাৰ দুটা মহান উদাহৰণ এইটো আমি দেখিবলৈ পাওঁ আব্ৰাহামৰ জীৱনত। আব্ৰাহাম তেওঁক পৃথকে ধাৰ্মিক কৰা হৈছিলে, ন্যায়্যতা প্ৰদান কৰা হৈছিল সুন্নতৰ বাহিৰেও। তেওঁ সুন্নত কৰাৰ আগতে ঈশ্বৰে তেওঁক ধাৰ্মিক বুলি গণিত কৰিছিলে। এতিয়া বিধানটো আৰু সুন্নতটো তেওঁক ধাৰ্মিক বুলি ঈশ্বৰে গণনা কৰাৰ বহু বছৰৰ পিছতহে বিধানটো আহিছিলে আৰু সুন্নতটো আহিছিল। এতিয়া আদি পুস্তকলৈ যাওকচোন, 15 অধ্যায় 6 পদ, কেনেকৈ তেওঁক ধাৰ্মিক বুলি গণ্য কৰিছিলে ঈশ্বৰে। Genesis chapter 15 verse 6, আদি পুস্তক 15 অধ্যায় 6 পদ চাওক, তাতে পঢ়িম। তেতিয়া তেওঁ জিহুৱাত বিশ্বাস কৰিলত, জিহুৱাই তাকেই তেওঁৰ পক্ষে ধাৰ্মিকতা বুলি গণনা কৰিলে। এতিয়া আব্ৰাহামে দৰ্শন দেখিছিলে আৰু ঈশ্বৰে তেওঁক কৈছিলে যে তুমি কি দেখিছা? তৰাবোৰো দেখিছো। আৰু তেওঁ কৈছিলে, ঈশ্বৰে কৈছিলে আব্ৰাহামক, সেই তৰাবোৰৰ দৰে তোমাৰ বংশ হব, তুমি অনেক জাতিৰ পিতৃ হবা, এই বুলি কৈছিলে। এতিয়া তৰাবোৰৰ নিচিনা গণিব নোৱাৰা হব। আকৌ আব্ৰাহামক কৈছিলে, তোমাৰ বংশও তেনেকুৱা হব, তৰাবোৰৰ নিচিনা। আৰু অনেক জাতিৰ আদি পিতৃ হব বুলিও বাইবেলত কৈছে। এতিয়া সেই সময়ত, যি সময়ত ঈশ্বৰে তেওঁক ধাৰ্মিক বুলি কৈছিলে, সেই সময়ত তেওঁ সুন্নত কৰা নাই আৰু বিধানো অহা নাই। তেতিয়াহলে বিধান পালন কৰি ধাৰ্মিক হব নোৱাৰে। বিধান দিয়াৰ আগতেই তেওঁ ধাৰ্মিক বুলি হিচাপ কৰিছিলে। কেনেকৈ? ঈশ্বৰৰ কথাটোত বিশ্বাস কৰাৰ কাৰণে। আৰু তেওঁ কেনেকৈ অনেক জাতিৰ আদি পিতৃ বুলি কলে? তেওঁৰ বংশটো, শাৰীৰিক বংশটো হল ইছৰাইল। এতিয়া আব্ৰাহাম ঈশ্বৰৰ কথাত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হল। গণিত হল মানে ধাৰ্মিক বুলি হিচাপ কৰিলে, ধাৰ্মিকতাটো তেওঁক দিলে। আৰু সেইদৰে আমিও বিধান পালন কৰি নহয়, কিবা ধৰ্ম কৰ্ম কৰি নহয়, আমাকো বিশ্বাস কৰাৰ দ্বাৰাহে ধাৰ্মিক বুলি ঈশ্বৰে গণিত কৰিলে। কিহত আমি বিশ্বাস কৰিলো? প্ৰভু যীশুৱে মোৰ কাৰণে যি যি কৰ্ম কৰিলে, সেই কথাটো আমি বিশ্বাস কৰিলো। তেওঁ যে আমাৰ পাপটো অতীত, বৰ্তমান, ভৱিষ্যতৰ সকলোবোৰ একেবাৰতে পবিত্ৰ স্থানত সোমাই নিজৰ তেজটো বলি দি পিতৃ ঈশ্বৰৰ পৰা অনন্ত মুক্তিটো আনিলে, সেই কথাটো আমি বিশ্বাস কৰিলো। সেই বিশ্বাস কৰাৰ কাৰণে আমাক ধাৰ্মিক বুলি ঈশ্বৰে হিচাপ কৰিলে। গতিকে আব্ৰাহাম ঈশ্বৰৰ কথাত বিশ্বাস কৰাৰ দ্বাৰা ধাৰ্মিক হৈছে, আমিও ঈশ্বৰৰ কথাত বিশ্বাস কৰাৰ দ্বাৰা ধাৰ্মিক হলো। এতিয়া আমি ইয়াতে বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা অহা হয়, বেলেগ বেলেগ ৰাভা, গাৰো, বড়ো, অসমীয়া, নেপালী। এতিয়া আমাৰ আদি পিতৃটো কোন হয়? আব্ৰাহাম। কিহৰ কাৰণে? তেওঁ বিশ্বাসৰ দ্বাৰা ধাৰ্মিক হৈছিলে, আমিও বিশ্বাসৰ দ্বাৰা ধাৰ্মিক হলো।
আমি আব্ৰাহামৰ সন্তান হলো আৰু ঈশ্বৰে কৈছিলে তোমাক অনেক জাতিৰ আদি পিতৃ কৰিম। এতিয়া অনেক জাতি আছে পৃথিৱীত, তেওঁলোকে শুভবাৰ্তাটো শুনি বিশ্বাস কৰি তেওঁৰ সন্তান। কেনেকৈ ধাৰ্মিক হয়, কেনেকৈ ঈশ্বৰে তেওঁক ন্যায্যতা প্ৰদান কৰিলে বা ধাৰ্মিক কৰিলে? ঈশ্বৰৰ বাক্যত বিশ্বাস কৰাৰ দ্বাৰাই, কামৰ দ্বাৰাই নহয়। কাম কৰি নাপায়। পাপিষ্ট পাপৰ বোকাত কক বকাই থকা মানুহে কেনেকৈ ভাল কাম কৰিব নোৱাৰে। সেইকাৰণে ঈশ্বৰৰ অনুগ্ৰহত তেওঁলোকে বিশ্বাস কৰি পৰিত্ৰাণ পালে, ঈশ্বৰে ধাৰ্মিক বুলি গণ্য কৰিলে। এইদৰে আব্ৰাহামক ধাৰ্মিক বুলি গণ্য কৰিছিল, গণনা কৰিছিল। এতিয়া আদিপুস্তক 16 অধ্যায় 16 পদত চাওকচোন, 16 অধ্যায় ৰাইট চাইডত, জেনেচিছ 16:16 পঢ়িম। হাগাৰে অব্ৰাহামলৈ ইছমাইলক প্ৰসৱ কৰা সময়ত অব্ৰাহামৰ বয়স 86 বছৰ আছিল। এতিয়া এই 16 পদত আমাক জনোৱা হৈছে যে তেওঁৰ পৰিৱৰ্তন হোৱাৰ সময়ত তেওঁৰ বয়স 86 বছৰ আছিল। আব্ৰাহামৰ বয়সটো সিমান বছৰ হৈছিলে। আৰু আমি যদি চাওঁ 17 অধ্যায় 24 পদত আকৌ কি কৈছে চাওকচোন ৰাইট চাইডত, মই পঢ়িছো। অব্ৰাহামে নিজ লিংগাগ্ৰ চৰ্ম ছেদন কৰা সময়ত তেওঁৰ বয়স 99 বছৰ আছিল। এতিয়া আমি যে অথনি চালো, তেওঁক ধাৰ্মিক বুলি গণনা কৰা বহু বছৰৰ পিছতহে সুন্নত কৰিছে। বাপে পুতেক একেলগে সুন্নত কৰিছিল, ইছমাইল আৰু আব্ৰাহাম। সুন্নত মানে পবিত্ৰ। তেওঁলোকে চাৰ্কামচাইজ কৰিছিলে, কিন্তু আত্মিক অৰ্থটো হল পবিত্ৰ হোৱা। সেইটো এতিয়া আমি যদি সেই কথাটো আৰু চাব বিচাৰো, তেতিয়াহলে ৰোমিয়া 4 অধ্যায়ত তন্নতন্নকৈ লিখা আছে। গোটেইবোৰ আমি পঢ়িব নোৱাৰো, হলেও 4 অধ্যায় ৰোমান চেপ্টাৰ 4 verse 1 to 5 চাওঁ। বাকী গোটেই অধ্যায়টোৱে পঢ়িলে তাত পোৱা যায় কেনেকৈ ধাৰ্মিক কৰা হয়। ৰোমান চেপ্টাৰ 4 verse 1 to 5 লিখে। ৰোমিয়া 4 অধ্যায় 1 পদৰ পৰা 5 পদলৈ পালানুক্ৰমে পঢ়ি মই 1 পদটো পঢ়িছো। তেন্তে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ ওপৰ পুৰুষ যি অব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি কম? কাৰণ শাস্ত্ৰই কি কৈছে? অব্ৰাহামে ঈশ্বৰৰ বিশ্বাস কৰা, সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হল। পঢ়িম। কিন্তু যিজনে কৰ্মকাৰী নহৈ ঈশ্বৰ ভক্তিহীনক ধাৰ্মিক বুলি গণিত কৰা জনাত বিশ্বাস কৰে, তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হয়। বহুত ক্লিয়াৰ হয় ইয়াতে। পৌলে কৈছে ৰোমিয়া মণ্ডলীৰ ভাই ভনীবিলাকলৈ লিখা এইখন পত্ৰত, তেন্তে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ ওপৰ পুৰুষ যি আব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি কম? প্ৰশ্ন কৰিছে। কিয়নো আব্ৰাহামে যদি কৰ্মৰ দ্বাৰাই, কাম কৰাৰ দ্বাৰাই যদি ধাৰ্মিক বুলি হিচাপ হলেহেঁতেন, তেতিয়াহলে তেওঁৰ গৌৰৱ থাকিলেহেঁতেন। তেওঁৰ গৌৰৱ আছে। কিন্তু ইয়াতে কিন্তু কৈছে, ঈশ্বৰৰ আগত নহয়। কাম কৰি, ধৰ্ম কৰ্ম কৰি, বিধান পালন কৰি ধাৰ্মিক হলে তেওঁৰ নিজৰ গৌৰৱ হলেহেঁতেন, নিজৰ কাৰণে, কিন্তু ঈশ্বৰৰ আগত নহয়। এতিয়া শাস্ত্ৰত কি কৈছে? শাস্ত্ৰই কৈছে আব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত। অথনি আমি চালো আদিপুস্তক 15 অধ্যায় 6 পদত ঈশ্বৰে কোৱা কথাটো হয়, এই বুলি বিশ্বাস কৰাৰ কাৰণে তেওঁ ধাৰ্মিক বুলি
হিচাপ কৰিছিলে। এতিয়া সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল। আমি ঈশ্বৰৰ বাক্যটো শুনিছো। প্ৰভুৱে মোক উদ্ধাৰ কৰিবৰ কাৰণে মানুহ হৈ পৃথিৱীলৈ আহিছিল আৰু মোৰ মুক্তিৰ মূল্যৰ কাৰণে মৰিলে, মৰাৰ পৰা জি উঠিল, মোৰ পাপৰ কাৰণে মোৰ সলনি মৰিলে, মোক ধাৰ্মিক কৰি স্বৰ্গলৈ যাবলৈ তেওঁ জি উঠিল, মোৰ অতীত বৰ্তমান ভৱিষ্যতৰ সকলো পাপ ক্ষমা কৰিলে। সেই কথাটো যিজনে হয় মোৰ কাৰণে আছিল, প্ৰভু মোৰ কাৰণে তুমি মৰিলা, ধন্যবাদ, মন পালতাই তোমালৈ আহিছো, সেই মানুহজনক ধাৰ্মিক কৰে। এতিয়া বহুত মানুহে বুজি পায়, কথাটো সঁচা বুলিও বিশ্বাস কৰে, কিন্তু মন নাপালো, এইটো পৰিত্ৰাণ নাপায়। জনাটোৱে যথেষ্ট নহয়, মন পালতাব লাগিব ঈশ্বৰলৈ। সেইটো এতিয়া ইয়াতে আমি পালো, কাম কৰিলে এইটো পাওনা বুলিহে, কিবা এটা কাম কৰিলে যিহত বা যিমানত বন্দোবস্ত কৰিছে সেই টকাটো বা হাজিৰাটো পাওনা হয়। কিন্তু একো কাম কৰা নাই, পাবলৈ যোগ্য নহয়, তাক এনেই দিছে, সেইটো অনুগ্ৰহ। মানুহেও পৰিত্ৰাণ পাবলৈ একো কাম কৰা নাই আৰু কৰিবও নোৱাৰে, ঈশ্বৰে এনেই দিছে পৰিত্ৰাণ। সেই নিগুৰ তত্ত্ববিলাক আমি জনা উচিত। আৰু দুদুৰ মুদুৰ যদি হৈ আছে, কিবা কৰাৰ কাৰণেহে পাব বুলি ভাবিছে, তেতিয়াহ'লে কাহানিও নাপায়। পাপী মানুহে কি ভাল কাম কৰিব? মানুহৰ কাৰণে ভাল কাম হ'ব পাৰে। মানুহৰ ধাৰ্মিকতাই, মানুহৰ ভাল কামে আপোনাৰ নিচিনা মোৰ নিচিনা মানুহৰ কাৰণে লাভ হ'ব পাৰে, কিন্তু ঈশ্বৰৰ কাৰণে নহয় কৈছে। আৰু কেতিয়াবা মানুহ ইমান খং উঠে, ঈশ্বৰৰ বিৰুদ্ধে উঠে, ঈশ্বৰৰ মানুহবিলাকৰ বিৰুদ্ধে উঠে। মানুহ অতিশয় দুষ্ট হলেও, অতিশয় বেয়া হলেও ঈশ্বৰক কি ক্ষতি কৰিব পাৰে? তোমাৰ দুষ্টতা তোমাৰ নিচিনা মানুহৰ কাৰণে ক্ষতি হ'ব পাৰে, কিন্তু ঈশ্বৰক একো কৰিব নোৱাৰে, কৈছে নহয় জানো বাইবেল? আছে। আৰু মানুহে ধাৰ্মিক হলে কি দিব? কি আছে মানুহৰ? টকা পইচা, সম্পত্তি, নিজৰ দেহা সৌন্দৰ্য, এইটো ঈশ্বৰে দিয়াহে। কি দিব? একোৱে। আমি যি সকলো পাইছো সেই আটাইবোৰ ঈশ্বৰৰ অনুগ্ৰহ। ঈশ্বৰৰ অনুগ্ৰহৰ বিনে আমাৰ একোৱেই নাই। আমি পৰিত্ৰাণ পোৱাৰ পিছত কিমান কৃতজ্ঞ হোৱা উচিত। ঈশ্বৰে মোক যি সকলো দিলে সেইটো লৈ মই ঈশ্বৰক কাম কৰা উচিত। আমি ঈশ্বৰক প্ৰেম কৰা উচিত, সেইটোহে। এতিয়া কেনেকৈ ধাৰ্মিক হয় বুলি কৈছে ইয়াত? কিন্তু যিজনে কৰ্মকাৰী নহয়, কাম নকৰি ঈশ্বৰ ভক্তিহীনক ধাৰ্মিক বুলি গণিত কৰা জনাত বিশ্বাস কৰে। এতিয়া কি বুলি কৈছে ইয়াত? কৰ্মকাৰী নহয়, কাম কৰি নহয়, ঈশ্বৰক ভক্তিয়ে নকৰে, তথাপি সেই মানুহবিলাকক ঈশ্বৰে ধাৰ্মিক বুলি গণিত কৰা জনাত বিশ্বাস কৰাৰ দ্বাৰাইহে এইটো ধাৰ্মিক বুলি হিচাপ হয়। কাম কৰা নাই, একো কৰা নাই, ঈশ্বৰকো ভক্তি কৰা নাই, হলেও যীশুৱে আহি মৰিলে ক্ৰুচত। ঈশ্বৰৰ কাৰণে মানুহে একোৱে কৰা নাই, আৰু মানুহে যিটো কৰিছো বুলি ভাবিছে ঈশ্বৰৰ কাৰণে একো লাভ নাই, পৰিত্ৰাণ পাবলৈ একো কৰিব নোৱাৰে। এনেকুৱা ভক্তিহীন পাপী মানুহৰ কাৰণে নিজেই আহি পিনি মৰিলে। সেই কথাটো যিজনে বিশ্বাস কৰে তাকেই ধাৰ্মিক বুলি গণিত কৰা। বহুত মানুহৰ ভুল ধাৰণা আছে, গীৰ্জাত অহাৰ কাৰণে, লঘোণ দি প্ৰাৰ্থনা কৰাৰ কাৰণে, কেই পইচামান দান দিয়াৰ কাৰণে, মানুহক অলপ সহায় কৰাৰ কাৰণে মই স্বৰ্গ যাম বুলি। নহয়, সেইবোৰ বেয়া কাম বুলি মই কোৱা নাই, কিন্তু সেইবোৰ কৰি স্বৰ্গ নাযায়। কিন্তু স্বৰ্গ যাব পৰা হোৱাৰ পিছত সেইবোৰ কাম কৰিব লাগে।
নহলে সেইটোতে আশা কৰি যাম বুলি যদি ভাবে ভুল আছে। এতিয়া গোটেই অধ্যায়তে আছে কিন্তু বহুত দীঘল। আমি হলেও চাব লাগিব, নহলে ভালকে বুজি নাপাম। 9 পদৰ পৰা 12 পদলৈ ৰোমিয়া 6 অধ্যায় 4 অধ্যায় পালানুক্ৰমে আকৌ কৰিম। মই 9 পদটো কৰিছো। তেন্তে সেই ধন্যবাদ সুন্নত হোৱা বিলাকলৈ নে নতুবা সুন্নত নোহোৱা বিলাকলৈকো হয়? কিয়নো আমি কওঁ অব্ৰাহামলৈ বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হল। আৰু সুন্নত নোহোৱা অৱস্থাত বিশ্বাস কৰা সকলোৰে তেওঁ যেন পিতৃ হয়, আৰু ধাৰ্মিকতা যেন তেওঁবিলাকলৈ গণিত হয়, আৰু অকল সুন্নত হোৱা নহয়, কিন্তু আমাৰ ওপৰপুৰুষ অব্ৰাহামৰ সুন্নত নোহোৱা অৱস্থাত যি বিশ্বাস আছিল, সেই বিশ্বাসবোৰ খোজতো চলা এনে সুন্নত হোৱাবিলাকৰো তেওঁ যেন পিতৃ হয়। ইয়াত বহুত আচৰিত কথা। তেওঁ কেতিয়া ধাৰ্মিক হৈছিলে? সুন্নত হোৱাৰ অৱস্থাত নহয়, সুন্নত হোৱাৰ কাৰণেহে নহয়, সুন্নত হোৱাৰ বহুত দিন আগতে তেওঁ ধাৰ্মিক বুলি ঈশ্বৰে গণনা কৰিছে। এতিয়া সুন্নত হৈ ধাৰ্মিক হোৱাবিলাকৰো আদি পিতৃ হয়, সুন্নত নোহোৱা সময়ত পৰিত্ৰাণ পোৱা ধাৰ্মিক বিলাকৰো আদি পিতৃ হয়। ধৰিব পাৰিছেনে কথাটো? তেওঁ সুন্নত নোহোৱা সময়তে ঈশ্বৰৰ কথাটো বিশ্বাস কৰাৰ কাৰণে তেওঁ ধাৰ্মিক বুলি গণনা কৰিলে। গতিকে যিসকলে সুন্নত নোহোৱাকৈ ঈশ্বৰৰ কথাত বিশ্বাস কৰে, তেওঁলোক ধাৰ্মিক হয় আৰু তেওঁলোকৰ পিতৃ হয়। আৰু তেওঁ সুন্নত হোৱা সময়তো ধাৰ্মিক হল, আৰু সুন্নত হৈ যিবিলাকে ঈশ্বৰক বিশ্বাস কৰে তেওঁলোকৰো পিতৃ হয়। তেওঁ সুন্নত হৈও যদি ঈশ্বৰক বিশ্বাস নকৰে, তেওঁৰ সন্তান নহয়, আচল সন্তান নহয়। এতিয়া বাইবেলত আমি পাইছো ইছৰাইল, সকলো ইছৰাইল আচল আব্ৰাহামৰ সন্তান নহয় বুলি। শৰীৰত হয় কিন্তু আত্মাত নহয়। কেনেকে জানিলে আপুনি বুলি প্ৰশ্ন হব পাৰে। যীশুৰ লগত তৰ্ক বিতৰ্ক কৰা সময়ত কি কৈছিলে? আমি জাৰজ নহয়, আমাৰ এজনহে পিতৃ আছে, আব্ৰাহাম আমাৰ পিতৃ, আৰু আমি কাৰোৰে দাস্য কৰ্ম কৰা নাই। আপুনি কেনেকৈ মুক্ত হব বুলি কৈছা? তুমি কেনেকৈ মুক্ত হবা বুলি কৈছা? এই বুলি কৈছে। তোমালোক আব্ৰাহামৰ বংশ হোৱা হলে মোক মৰম কৰিলাহেঁতেন, কাৰণ আব্ৰাহামে মোৰ দিন দেখি অতিশয় আনন্দিত হৈছিল। কিন্তু তোমালোকৰ পিতৃ আব্ৰাহাম নহয়, তোমালোকৰ পিতৃটো শয়তানহে হয় বুলি। চাওক, কেলে শৰীৰত তেওঁৰে বংশ হয়, কেলে আকৌ শয়তানৰ হল? কাৰণ বিশ্বাস নকৰে। কিন্তু যিবিলাক বিশ্বাস কৰিছে তেওঁ আব্ৰাহামৰ সন্তান। এতিয়া কথাটো কি হয়, সুন্নত নোহোৱা সময়তে ধাৰ্মিক হৈছিলে তেওঁ, ঈশ্বৰৰ কথাত বিশ্বাস কৰি। এতিয়া আমি আটাইয়ে সুন্নত কৰা নাই, হলেও ঈশ্বৰৰ কথাটো বিশ্বাস কৰাৰ কাৰণে আমি ধাৰ্মিক। আমাৰো আদি পিতৃ হয় আব্ৰাহাম। তাৰ পিছত ইছৰাইলে সুন্নত কৰাৰ পিছত যিবিলাকে ঈশ্বৰক বিশ্বাস কৰিছে, বাক্যত পৰিত্ৰাণ পাইছে। কাৰণ প্ৰথম খ্ৰীষ্টিয়ানটো যিহুদীয়ে হয়, নহয় জানো? পাচনি বিলাক সেই ঈশ্বৰৰ কথাত বিশ্বাস কৰি, খ্ৰীষ্টত বিশ্বাস কৰি ধাৰ্মিক হোৱা বিলাকৰো আদি পিতৃ হয় আব্ৰাহাম। কৰ্মৰ দ্বাৰাই নহয়, বিশ্বাসৰ দ্বাৰাইহে ধাৰ্মিক বুলি গণনা কৰে। সেইটো কাম, জাষ্টিফিকেশ্যন, সেইটো কামৰ পৰা নহয়, বা ন্যায্যতা ধাৰ্মিক কৰাটো কামৰ পৰা নহয়, ঈশ্বৰৰ কামটো বিশ্বাস কৰাৰ পৰা আহে। সেইটো এতিয়া
দুইটা অলপ বিৰোধী নিচিনা কথা আছে। এই আমাৰ জাকুব পত্ৰটো অলমষ্ট বাইবেলত ঠাই নাপালেহেঁতেন। পিছত পণ্ডিতসকল, ঈশ্বৰক ভয় কৰা থিওলজিয়ান বা সেই সময়ৰ যিবিলাক আদি পিতৃসকল আছিলে, তেওঁলোকে বহুত বিবেচনা কৰিলে, তৰ্ক বিতৰ্ক আলোচনা কৰিলে, প্ৰাৰ্থনা কৰিলে পবিত্ৰ আত্মাই জানিবলৈ দিছে যে এই জাকুব পত্ৰটো বাইবেলত ইনক্লুড হ'ব লাগে। আৰু তেওঁ কোৱাটো, পৌলে কোৱাটো বিৰোধী নহয়, বুজাতহে মানুহে টান হৈছে। সেইটো এতিয়া আমি চাওঁ, আমাৰ কাৰণে অলপ টান হয়। এতিয়া সদায় গাখীৰ খাব নালাগে, পৌলেও কৈছিলে টান আহাৰ খাব লাগিব। আমি আটাইয়ে লাহে লাহে পুৰত হৈ যাব লাগিব, নহলে আজিকালি ল'ৰা ছোৱালী বিলাকৰ নিচিনা হ'ব নালাগে। লোকেল কুকুৰাটো ইমান টান নাখাওঁ বুলি, ব্ৰইলাৰটোহে খাই থাকে নৰম। আত্মিক বিষয়ত আমি টান লোকেল কুকুৰা নিচিনাটো খাব লাগিব লাহে লাহে, নোৱাৰিলে পিছত ভাল হ'ব পাৰিব। এতিয়া ৰোমিয়া 4 অধ্যায় 4 পদটো চাওকচোন। ৰোমিয়া 4 অধ্যায় 4 পদ আৰু 5 পদ একেলগে পঢ়িম। কৰ্মকাৰীৰ বেজ অনুগ্ৰহ বুলি গণিত নহয়, পাওনা বুলিহে গণিত হয়। কিন্তু যিজনে কৰ্মকাৰী নহৈ ঈশ্বৰৰ ভক্তিহীনক ধাৰ্মিক বুলি গণিত কৰা জনাত বিশ্বাস কৰে, তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হয়। মূল কথাটো হ'ল, পৌলৰ মতে মানুহ বিশ্বাসৰ দ্বাৰাহে ধাৰ্মিক হয়। এতিয়া সেইটো আমি জানো, কিন্তু জাকুবত একেবাৰে বিপৰীত যেন লাগে, পৌলৰ বিপৰীত যেন লাগে, কিন্তু বিপৰীত নহয় কথাটো। জাকুবটো চাওকচোন, জেমছ চেপ্টাৰ 2 ভাৰ্ছ 24। জাকুব 2 অধ্যায় 24 পদ পঢ়িম। তোমালোকে দেখিছা যে কৰ্মৰ দ্বাৰাই মানুহ ধাৰ্মিক বুলি গণিত হয়, অকল বিশ্বাসৰ দ্বাৰাই নহয়। সম্পূৰ্ণ বিপৰীত যেন লাগিছে নে নাই? কিছুমানে আপোনালোকৰ লগত আহক বাইবেল অলপ ধ্যান কৰিম বুলি এইটো দেখুৱাই পিনি, চাওক বিশ্বাসৰ দ্বাৰাই মাত্ৰ মানুহ ধাৰ্মিক নহয়, কৰ্মৰ দ্বাৰাই হয়, বাইবেলে কৈছে। কিন্তু তাৰ নিগুৰ তত্ত্বটো আমি বুজি ল'ব লাগিব প্ৰিয়সকল। ইয়াতে পুৰা কোৱা নিচিনা লাগিছে নহয় জানো? তোমালোকে দেখিছা যে কৰ্মৰ দ্বাৰাই মানুহ ধাৰ্মিক বুলি গণিত হয়, অকল বিশ্বাসৰ দ্বাৰাই নহয়। সম্পূৰ্ণ বিপৰীত নিচিনা হয়নে নহয় কথাটো? না নহয়? জানিব লাগিব, নহলে বিপদ আছে। এতিয়া আমি মন দিওঁ হওক, ইয়াতে কিছুমান পৌলৰ আৰু জাকুবৰ এই পদবোৰৰ মাজত ন্যায় পৰায়ণতাৰ বিষয়ে বৈপৰীত্যৰ কথা কল্পনা কৰিছে। বিপৰীত হয়, মিল নহয়। কিন্তু অব্ৰাহামৰ তেনে কোনো বৈপৰীত্য নাই। এই দুজন মানুহে ন্যায্যতাৰ বিষয়ে কি কয় লক্ষ্য কৰো আহক। পৌলে কৈছে যে বিশ্বাসৰ দ্বাৰাই মানুহ ধাৰ্মিক বুলি গণ্য কৰা হয় ঈশ্বৰৰ আগত। ভালকে শুনিব কি কৈছে পৌলে। পৌলে কৈছে যে বিশ্বাসৰ দ্বাৰাই মানুহক ধাৰ্মিক বুলি গণ্য কৰা হয় ঈশ্বৰৰ আগত। জাকুবে কৈছে যে কৰ্মৰ দ্বাৰাই মানুহৰ আগত ধাৰ্মিক হয়। মূলতে বিশ্বাসৰ দ্বাৰাইহে ধাৰ্মিক হয় ঈশ্বৰৰ আগত। এতিয়া জাকুবে কি কৈছে, তুমি যে ধাৰ্মিক, তুমি যে নতুন জন্ম পোৱা মানুহ, তাক কেনেকে মানুহে জানিব?
তুমি যে নতুন জন্ম পোৱা ধাৰ্মিক মানুহ হয় তাক ভাল কৰ্মৰ দ্বাৰাই প্ৰকাশ কৰিব লাগিব। বুজিছেনে? অলপ খেলি মেলি হৈ থাকিব পাৰে, বহুত জটিল হয় কথাত। বিশ্বাসৰ দ্বাৰাই ঈশ্বৰৰ দেখা ধাৰ্মিক বুলি হয়। এতিয়া তুমি ধাৰ্মিক হোৱাৰ পিছত এই জগতৰ দুষ্ট মানুহৰ নিচিনা আগৰ নিচিনা লম্পট সংগ্ৰামী বদমাছ মানুহ মাৰি থাকে যদি তুমি ধাৰ্মিক বুলি কেনেকে প্ৰকাশ কৰিবা? আপুনি কেনেকে প্ৰকাশ কৰিব মই নতুন জন্ম পোৱা মানুহ, মই অনন্ত কালৰ কাৰণে পৰিত্ৰাণ পালো, মোৰ অতীত বৰ্তমান ভৱিষ্যতৰ পাপটো ক্ষমা কৰিলে বুলি? এইটো ভাল কাম কৰিব লাগিব। যদি সঁচাকে নতুন জন্ম পাইছে, পৰিৱৰ্তন হৈছে, ভাল কৰ্মৰ দ্বাৰাই মানুহৰ আগত প্ৰকাশ কৰিব লাগিব তুমি যে ধাৰ্মিক। এইটো এতিয়া পৌলে কৈছে যে বিশ্বাসে ধাৰ্মিকতাৰ মূল। পৌলৰ মতে বিশ্বাসটোৱে ধাৰ্মিকতাৰ মূল আৰু সেইটো সঁচা। জাকোবে সেইটো নহয় বুলি কোৱা নাই। জাকোবে কয় কৰ্মবোৰ হৈছে ন্যায় পৰায়ণতাৰ ফল। মই যে জাষ্টিফাই হলো, মই যে ধাৰ্মিক হলো তাৰ ফল। গছটো নাৰিকল হোৱাৰ কাৰণে গুটিটো ওলাই নাৰিকল, নাৰিকল। গছটো নেমু হোৱাৰ কাৰণে গুটিটো নেমু ওলাইছে। এইটো কৰ্মটো ধাৰ্মিকতাৰ ফল বুলি কৈছে জাকোবে। এতিয়া এই কথাটো আৰু মন দিব, ইয়াতে ভাল কৰ্মই ভাল মানুহ সৃষ্টি নকৰে। ভাল কাম কৰিলে ভাল মানুহ নবনায়। মই আকৌ কৈছো, ভাল কাম কৰিলে মানুহটো ভাল নকৰে। কিন্তু ভাল মানুহ কি বুলি কৈছে, কিন্তু ভাল মানুহে ভাল কাম কৰে। ভাল কাম কৰিলে সেই ভাল কামটোৱে মানুহটোক ধাৰ্মিক কৰি নেপেলায়। কিন্তু মানুহটো যদি ধাৰ্মিক হল তেতিয়াহলে ভাল কামটো কৰে। সেইটোৱে কৈছে, বিপৰীত নহয়, দুটাৰে মিল। পৌলে কৈছে, মই আকৌ কৈ দিছো, পৌলে কৈছে যে বিশ্বাসৰ দ্বাৰাই মানুহক ধাৰ্মিক বুলি গণ্য কৰা হয় ঈশ্বৰৰ আগত। জাকোবে কৈছে যে কৰ্মৰ দ্বাৰাই মানুহৰ আগত ধাৰ্মিক হয়। এতিয়া ভাল কামটোৱে ভাল মানুহ সৃষ্টি নকৰে, কিন্তু ভাল মানুহে ভাল কাম কৰে। এইখিনিলৈকে চাওঁ। কেনেকে কি কৰিলে? আব্ৰাহামক ঈশ্বৰে তেওঁৰ কথাত বিশ্বাস কৰাৰ কাৰণে ধাৰ্মিকতাটো দান কৰিলে। এইটো আমি চালো কেনেকে পাইছে ঈশ্বৰৰ কথাত বিশ্বাস কৰা। এতিয়া দায়ুদ, তেওঁ লেবিয়াসকলৰ বলিদানৰ বাহিৰেও ধাৰ্মিক বুলি গণ্য কৰা হৈছে। এতিয়া দায়ুদৰ বিধানৰ কৰ্মৰ দ্বাৰাই ধাৰ্মিক আৰু প্লাছ নিজেও ভাল কাম কৰিছে। সেইটো চাওকচোন। গীতমালা 32 নম্বৰ 1-2 পদ। Psalms 32 1 and 2। পঢ়িম। যাৰ অপৰাধ ক্ষমা কৰা হয়, যাৰ পাপ ঢকা হয়, সেইজন ধন্য। যি মানুহৰ দুখ জিহুৱাই নিলিখে, যাৰ মনত প্ৰবঞ্চনা নাই, সেইজন ধন্য। যি মানুহৰ পাপটো ঈশ্বৰে ক্ষমা কৰে, সেই মানুহজন ধন্য। যাৰ পাপ ঢকা হয়,
যি মানুহৰ দুখটো ঈশ্বৰে নিলিখে সেইজন ধন্য ধাৰ্মিক। তাৰপিছত 51 নম্বৰ 51, আমাৰ পাপ অপৰাধটো ক্ষমা কৰিলো, পাহৰিলো, মনত নেপেলাম বুলি বাইবেলত কৈছে, তাক আমি জানো। গতিকে আমি ধন্য মানুহ। 51 নম্বৰ 16-17 পদ, 51, 16, 17 পঢ়িম। কিয়নো তুমি বলিদানৰ সন্তুষ্ট নোহোৱা, নতুবা তাক দিলোহেঁতেন। মোৰ বলিত তোমাৰ প্ৰীতি নাই, ঈশ্বৰৰ বলি ভগ্ন মন। হে ঈশ্বৰ, তুমি ভগ্ন আৰু খেদিত চিতক অগ্ৰাহ্য নকৰা। এতিয়া মানুহে যদি লাখ লাখ টকাও দিয়ে, অনেক জীৱ জন্তু বলি দি তেওঁক সেৱা কৰে, তথাপি সেইবোৰত তেওঁৰ সন্তুষ্ট নাই বুলি কৈছে। এঠাইত কৈছে ঈশ্বৰে, মই জানো জন্তুৰ বা মেৰৰ তেলৰ সন্তুষ্ট হওঁ, আৰু মোৰ কিবা অভাৱৰ কাৰণে তোমালোকৰ পৰা জানো মই খুজিছো? আটাই বনৰীয়া জন্তু মোৰেই হয়, এই বুলি কৈছে। তেতিয়াহলে আমি কি বলি দিম? কি দিম ঈশ্বৰক? ভাগি যোৱা মন। যিবিলাকে সঁচাকৈ ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ কথাটো শুনি মন ভাঙে, ভয় কৰে, তেনেকুৱা মানুহক, যিবিলাকে আহে ঈশ্বৰৰ ওচৰলৈ দুখ মনেৰে, তেওঁলোকক নালাগে বুলি নকয়, গ্ৰহণ কৰে। আৰু সেইদৰে আমাৰ কোনো উপায় নাছিলে, আমি আহিলো ঈশ্বৰৰ ওচৰলৈ। আৰু অথনি আমি ৰোমিয়া 4 অধ্যায়ত পালো, আব্ৰাহামক কেনেকৈ ধাৰ্মিক কৰা হৈছে, সেইবোৰ কথা আমি চালো। এতিয়া আমাক যে ধাৰ্মিক কৰা হল, জাষ্টিফাই কৰা হল, বা ন্যায়তা দিয়া হল, তাৰ ফলাফলটো কি? আমাক ধাৰ্মিক কৰাৰ পিছত ফলাফলটো কি? বহুত দীঘলীয়া আছে, হলেও আমি কেইটামানটো চাব লাগিব। পাচনি কৰ্ম 13 অধ্যায়, 38-39, 38-39, Acts chapter 13, 38 and 39 পঢ়িম। এই কাৰণে হে ভাইসকল, সেই জনাৰ দ্বাৰাই পাপ মোচন তোমালোকৰ আগত প্ৰচাৰ কৰা গৈছে, আৰু যি যি দুখৰ পৰা তোমালোকে মচিৰ বিধানৰ দ্বাৰাই মুক্ত হব পৰা নাই, সেই আটাই দুখৰ পৰা বিশ্বাস কৰা সকলোৰে তেওঁৰ দ্বাৰাই মুক্ত হয়, ইয়াক তোমালোকে জানিবা হওক। এতিয়া ধাৰ্মিক কৰা মানে আমাৰ পাপবোৰ, পাপৰ শাস্তিৰ পৰা আমাক ক্ষমা কৰিলে, নৰকত যাব নালাগে, আৰু আমি পাবলগীয়া শাস্তিটো আৰু নাপাওঁ, আৰু ঈশ্বৰে আমাক ক্ষমা কৰিলে। আৰু সেইটো কথা প্ৰভু যীশুৰ দ্বাৰাই প্ৰচাৰ কৰা হৈছে, আৰু যুগে যুগে প্ৰচাৰকসকলে সেই কথাটোকে কৈ আহিছে। আৰু সেই কথাটো ৰোমিয়া অথনি আমি পঢ়িলো 4 অধ্যায়টো এই কথাটো বহুত আছে। এতিয়া আমি 6 অধ্যায়লৈ যাওঁ। ৰোমিয়া 6 অধ্যায় 23 পদ, Romans 6:23, 6:23 পঢ়িম। কিয়নো পাপৰ বেজ মৃত্যু, কিন্তু ঈশ্বৰে দিয়া বৰ আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ দ্বাৰাই অনন্ত জীৱন। এতিয়া পাপ কৰিলে কি পায়? মৃত্যু পায়। পাপৰ হাজিৰাটো মৃত্যু। কিন্তু বুলি আছে ইয়াতে, ঈশ্বৰে দিয়া বৰ। ঈশ্বৰে দিয়া বৰটো কি হয়? আমাৰ প্ৰভু যীশুৰ, খ্ৰীষ্ট যীশুৰ দ্বাৰাই অনন্ত জীৱন। আমাক ধাৰ্মিক কৰা মানে
আমি মৰিব লগা অনন্তকলীয়া মৃত্যুদণ্ডৰ পৰা আমাক ক্ষমা কৰিলে, এতিয়া অনন্তকলীয়া জীৱন দিলে। কিন্তু এতিয়াও বহুতে পোৱা নাই এই অনন্ত জীৱন। আৰু সেইটো বহুত দুখৰ বিষয় হ'ব যদি জীৱনৰ শেষলৈকে তাক নাপায়। এতিয়া আমাক প্ৰভু যীশুৱে ইমান মৰম কৰিলে, আমাৰ কাৰণে তেওঁ মৰিলে আৰু আমাৰ কাৰণে হেৰা পোৱালিৰ দৰে তেওঁ বলি দিয়া হ'ল। 2 কৰিন্থিয়া 5:21 পদ। 5:21 পদ। 2 Corinthians chapter 5 verse 21 পঢ়িম। আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হবলৈ যিজনাই পাপ জনা নাই, সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপ স্বৰূপ কৰিলে। ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হবলৈ, আমি ধাৰ্মিক হবলৈ কাৰণে প্ৰভু যীশুৱে পাপটো কি হয় নাজানে। তেওঁৰ পাপ নাই, ঈশ্বৰৰ আন্ধাৰ এফেৰিও নাই, আৰু তেওঁ কোনো পাপ কৰা নাই। বিচাৰকেও কৈছিলে এওঁ মৃত্যুদণ্ড পাবলগীয়া একো ভুল কৰা নাই। আৰু প্ৰভু যীশুও কৈছিলে, মই পাপী বুলি তোমালোকৰ মাজত কোনে প্ৰমাণ দিব পাৰে? নোৱাৰে। তেওঁ ইচ্ছা কৰিয়ে মৰিবলৈ নিজকে উধাই দিছে, আৰু সেই জীৱনটো আকৌ লবলৈও তেওঁৰ ক্ষমতা আছে। সেইটো পিতৃ ঈশ্বৰে তেওঁক দিছিলে। এতিয়া যিজনে পাপ জনা নাই, সেইজনাকেই মানে যীশুকেই আমাৰ নিমিত্তে পাপ স্বৰূপ কৰিলে, আমাক ক্ষমা দিলে। ধাৰ্মিক কৰা মানে পাপৰ শাস্তিৰ পৰা আমি মুকলি হলো। আৰু কেনেকৈ আমি পৰিত্ৰাণ পালো? এফিচিয়া 1:7 কৈছে, সেই প্ৰিয়জনাত তেওঁৰ অনুগ্ৰহ ৰূপ ধনৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা। ঈশ্বৰ অনুগ্ৰহত বহুত ধনী, দয়াত মহান, ক্ৰোধত ধীৰ, ধৈৰ্যশীল, আৰু সেইকাৰণে তেওঁ আমাক দয়া কৰিলে, এইটো কৈছে। এতিয়া এফিচিয়ালৈ যাওঁ। এফিচিয়া 4:32 চাওক। Ephesians chapter 4 verse 32 পঢ়িম। আৰু তোমালোক পৰস্পৰ হিতকাৰী আৰু কোমল চিত্তৰ লোক হৈ ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ তোমালোকেও পৰস্পৰ ক্ষমা কৰা। এতিয়া পৰস্পৰ হিতকাৰী, ইজনে সিজনৰ ভালৰ কাৰণে চিন্তা কৰোতা কোমল মনৰ মানুহ হব লাগে। আমি কেনেকুৱা আমাৰ মনটো? মই নাজানো আপোনাৰ মনৰ কথা। ঈশ্বৰৰ বাহিৰে বিবাহিত বিলাকে আপোনাৰ ঘৈণীয়েকেও নাজানে, আৰু আপোনাৰ গিৰিয়েকেও নাজানে আপোনালোকে মনটো, কিন্তু ঈশ্বৰে হলে জানে। এতিয়া কেনেকুৱা? বাইবেলে কৈছে কোমল চিত্তৰ মানুহ হব লাগে, আৰু ঈশ্বৰে যেনেকৈ খ্ৰীষ্টত আমাক ক্ষমা কৰিলে, তেনেকৈ পৰস্পৰে ক্ষমা কৰা। এতিয়া বহুত মানুহ আছে মনটো ইমান কঠিন, ক্ষমা কৰিব নোৱাৰে। আমি ঈশ্বৰক জানো বুলি কোৱা মানুহবিলাক, ঈশ্বৰক জনা মানুহবিলাক তেনেকুৱা হোৱা উচিত নহয়। আমি ক্ষমা কৰিব পৰা হব লাগিব। সেইটো এতিয়া আমাক ঈশ্বৰে মহা অনুগ্ৰহেৰে পুনৰুদ্ধাৰ কৰিলে। সঁচাকৈ আমি নিৰাশ্ৰয় আছিলো প্ৰতিটো ক্ষণতে। গানৰ অথনি গাইছিলো, প্ৰতি ক্ষণে মই নিৰাশ্ৰয়। আপুনি নিজকে মজবুত বুলি ভাবেনে? মোৰ সকলো আছে। কিছুমান বৰ মানুহবিলাকে কি কয়, জীৱনত মই সকলো কৰিলো, লৰা ছোৱালী ডাঙৰ দীঘল কৰিলো, এজনী অষ্ট্ৰেলিয়াত থাকে, এজনী কানাডাত থাকে, বোৱাৰীটো তেনেকুৱা, আমুক তেনেকুৱা,
মই জিৰাই হতাই খাব পাৰো, বেংক বেলেঞ্চ মোৰ যথেষ্ট আছে। তেওঁৰ দুৰ্গ, তেওঁৰ আশ্ৰয়টো সেই টকা। আপোনাৰ কেনেকুৱা? মই নাজানো, আপোনাৰো কিজানি বেংকত ফুলি আছে বোলা বেলেঞ্চটো, মই নাজানো। আৰু সেইটোৱে যদি আপোনাৰ আশ্ৰয় হয়, সেইটোৱে যদি আপোনাৰ দুৰ্গ হয়, তেতিয়াহ'লে বাইবেলে কি কৈছে? যি নাথাকে এনে ধনলৈ কিয় তুমি লোভ কৰিছা? উৰৰ পক্ষীৰ দৰে দেউকা লগাই উৰি যাব তোমাৰ ধন সম্পদ। হঠাতে হ'ব পাৰে, কিন্তু সেই ধনটো আজি আছে, কালি নাই। টকাটো আপোনাৰ তাত খচ 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 আজি আহে, কাইলে আপুনি খচ খচ কাৰোবাক দিব লাগিব, না নিদিয়ে? ধাৰেহে লৈছো আমি। এতিয়া সেইটো আহে আৰু যায় সপোনৰ দৰে, কিন্তু যিজনৰ ঈশ্বৰ আছে, যিজনৰ দুৰ্গ আৰু আশ্ৰয় স্থানটো ঈশ্বৰ হয়, তেওঁ আজিও আছে, কালিও আছে, অনন্তকাল আছে। আমি নিৰাপদ আছো। যীশু খ্ৰীষ্ট আজি কালি সদা কাললৈকে একে হৈ আছে। সেই ঈশ্বৰত আমি আশ্ৰয় লোৱা উচিত। আৰু যিসকলে পৰিত্ৰাণ পালে, তেওঁবিলাক তেওঁৰ দেউকাৰ তলত আছে, একো ভয় কৰিবলগীয়া নাই। এতিয়া আমাক যে ঈশ্বৰৰ অনুগ্ৰহলৈ পুনৰুদ্ধাৰ কৰা হল, এইটো বহুত দীঘলীয়া হয়, আজি এইটো কৰিব নোৱাৰিম। কোনোবা ঘৰত পঢ়িম বুলি কলে ৰোমিয়া 5:1-11 পদ। তাৰপিছত খ্ৰীষ্টৰ ধাৰ্মিকতাৰ অভিযোগ। এদিন এজন মানুহ বিয়াৰ কাপোৰ নিপিন্ধাকৈ তেওঁ আহিলে। সেইকাৰণে ৰজাই আহি সুধিছিলে, হে মিত্ৰ, তুমিনো কেনেকৈ বিয়াৰ কাপোৰ নোহোৱাকৈ সোমাল? বিয়াৰ কাপোৰ মানে কি? এতিয়া প্ৰভু যীশুৱে কৈছিলে নহয়, কাহিনীটো আমাৰ মনত আছে। এজন ৰজাই নিজৰ পুতেকৰ কাৰণে বিবাহ বন্দোবস্ত কৰিলে আৰু নিমন্ত্ৰণ কৰিলে বৰ মানুহবিলাকক, চিঠি দি দি দি। সময় আহিল, মাতিলে, কিন্তু নাই, সময় নাই। কি বুলি কৈছে? মোক এজন ক্ষমা পোৱা ব্যক্তি বুলি মানিব দেই, মই নতুনকৈ বিয়া পাতিছো, কইনাৰ লগত থাকিব লাগিব। বহুত ভাল নহয় জানো শুনিবলৈ? আৰু এজনে কি কৈছে বোলে, মোৰ 5 হাল বলদ কিনিছো, হাল বাই চাব লাগিব। কাইলেওতো বাব পাৰে, পৰহিওতো চাব পাৰে, হয় নে নহয়? নহয় বোলে মই বেপাৰত যাব লাগে, আজি নোৱাৰো। আকৌ কোনোবা এজনে কি কৈছে, বোলে মই মাটি কিনিছো, তাক চাবলৈ যাব লাগে। এতিয়া চাওকচোন, ইমান টেঙৰালি মানুহ, মাটিটো জানো নচোৱাকৈ কিনে মানুহে? পইচা লিখা লিখিৰ পিছতহে মাটি চাবলৈ যায় নেকি? মাটিটো আগতে চাব, ভাল নে বেয়া, দ নে বাম, ঘৰ বনাবলৈ ভাল হবনে নহব, বাৰী কৰিবলৈ ভাল হবনে নহব, তাৰপিছতহে বন্দোবস্ত কৰে, কিনে। ইয়াত আকৌ মাটি কিনিছিলো, তাক চাবলৈ যাবলৈ। তাৰপিছত অযোগ্য যিবিলাক নিমন্ত্ৰিত, তেওঁবিলাক অযোগ্য। দাস বিলাকো আকৌ কলে, যোৱা, ৰাস্তাই পদূলি, চাৰিআলি, তিনিআলি, যত যি পাই তাকে লৈ আহা। তাৰপিছত গল প্ৰচাৰ কৰিবলৈ, মাতিবলৈ দাস বিলাক। গৈ পেলাই লেঙেৰা, কুজা যিটো পাই আনিলে। আনি বিয়া ঘৰটো ভৰ্তি, তাতে শকত ছাগলী, ভেড়া, হাঁহ, কুকুৰা, কিমান খাব? সোমাল। ধাম ধুম ঢোল পেপা বজাইছিলে ছাগৈ বিয়াত, বেণ্ড পাৰ্টি। তাৰপিছত ৰজাই আলহী বিলাকো চাবলৈ আহিলে, কিজানি চাই গৈছে বোলা। ভাল খাব দেই। তুমি মাংস নাপালা নেকি? পাইছো ছাৰ, পাইছো, আৰু দিয়া, আৰু। তাৰপিছত গৈ চাওঁতে এজনৰ বিয়াৰ কাপোৰ নাই। হে মিত্ৰ,
বিয়াৰ কাপোৰ নোহোৱাকৈ তুমিনো কেনেকৈ সোমালা? এতিয়া আমি এই কথাটো বুজি পাইছো নে? কাৰোবাৰ ঘৰত বিয়া খাবলৈ গলে কাপোৰ দিয়ে জানো? দিয়ে চোলা? সেই তাহানি যুগত ইছৰাইলত তেনেকুৱা দিছিলে। আৰু সেই নঙলা মুখত আদৰণি যত আদৰে তাতে আমাৰ বিলাকে চব গুটি কিবা তামোল পাণ খোৱাটো তামোল পাণ দি নহলে চাহ দি পিনে আদৰে। তেওঁলোকৰটো সেই তাহানি যুগত চোলাটো দিয়ে। পিন্ধি যাম আকৌ দি দিওঁ। কিমান খৰচ হব নহয় নে? বহুত খৰচ হব। তাৰপিছত এজনে আহিছিলে হবলা, হে তোমাৰ চোলাটো মোক নালাগে। নহয় ছাৰ, ৰজাই কৈছে এইটো চোলাটো পিন্ধিবই লাগিব। নালাগে, মোৰ কটটো দামী। ছাৰ পিন্ধক, নহলে নহব। তোমালোকৰ কাপোৰতকৈ মোৰ কাপোৰটো চোৱা। মই পিন্ধিবৰ কাৰণে তোমাৰ কাপোৰটো জুইব নেকি? কৈছিলে নিশ্চয় সেই মানুহজন। তাৰপিছত এই সোমোৱা জাগাটো কিজানি অলপ চাপৰ আছিল, মানুহটো ওখ পাখ একদম। ছাৰ মাথাত লাগিব অলপ চাপৰ হৈ। নাই না, একেবাৰে বুকুটো এনেকুৱা কৰি গল। কি হয় বিয়াৰ কাপোৰ? সেইটো পৰিত্ৰাণৰ চোলা বুলিও কয়। নতুন জন্ম নোহোৱাকৈ স্বৰ্গ ৰাজ্যত সোমাব নোৱাৰে। এইটো মই কোৱা কথা নহয়, আপুনি কোৱা কথা নহয়, যীশুৱে কৈছে। এতিয়া নতুন জন্ম হব লাগিব তেহে পাব বুলি কলে বহুত খং উঠে নহয়। মই জন্মৰ পৰাই খ্ৰীষ্টিয়ান, মই কিমান প্ৰচাৰ কৰিলো, মই কিমান মণ্ডলী পাতিলো, এতিয়াও মোক নতুন জন্মৰ কথা কৈ থাকে, পৰিত্ৰাণ নাপালে নাযাব বুলি। মই কাহানি বাই পৰিত্ৰাণ পালো? সেই মানুহটোৰ দৰে কেৱল তোমালোকেহে ভাল শিক্ষা দিব পাৰে নে? কেৱল তোমালোকৰ মণ্ডলীটোহে ভাল নে? এই বুলি আমাক কিমানে কয়। আৰু যদি আমাৰ মাজতো এনেকেই থাকি পিনি জীৱনটো কটাই, সেইদিনা ৰজাই চাব। হেৰ মিত্ৰ, বন্ধু কৈছে, পাপিষ্ট কোৱা নাই। কৈছে জানো? মিত্ৰ মানে বন্ধু। বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি কেনেকৈ সোমালা? গীৰ্জাত আহিব পাৰে বিয়া নাপাতাই, বিয়াৰ কাপোৰ নিপিন্ধাকৈ, পৰিত্ৰাণ নোপোৱা। কলেতো দুখ পায়, লাজ পায়, লাজ নাপায়, খং উঠে আৰু। আপুনি সঁচাকৈ নতুন জন্ম পাইছেনে? আপুনি সঁচাকে পৰিত্ৰাণ পালেনে? টিঙিত কৈ উঠি যায় খংটো। মোক কোন বুলি ভাবিছে? মই বুজা নাই নেকি? মই MA পাছ, মই BSc পাছ, মোক শিকাবলৈ আহিছে নেকি? মই বুজি নাপাওঁ নেকি অসমীয়া কথাটো? সেইদিনা কি কব? হে মিত্ৰ, বিয়াৰ কাপোৰ নিপিন্ধাকৈ তুমি কেনেকৈ আহ? যাবনে স্বৰ্গত? নাযায়। আৰু সেইদিনাহে যদি আপুনি আৱিষ্কাৰ কৰে আপুনি বিয়াৰ চোলা পিন্ধা নাই, পৰিত্ৰাণৰ চোলা কৈছে, ছালৰ বস্ত্ৰ আদম আৰু হাৱা পিন্ধোৱাটো পৰিত্ৰাণৰ চোলা হয়। সেইটো আৰু কইনাই নতুনকৈ সাজি কাচি ধুনীয়া বগাকৈ পিন্ধা নিচিনা কৈছে পৰিত্ৰাণৰ চোলা। সেইটো নিপিন্ধাকৈ এতিয়াতো সংসাৰত থাকিব পাৰে, একেলগত ভাল কাম কৰিব পাৰে। কাৰণ মইও নাজানো, আপুনিও নাজানে, কিন্তু সেইদিনা হে মিত্ৰ, একদম লাহেকে কব জানো? মিত্ৰ, হে মিত্ৰ, কেনেকৈ তুমি সোমালাহে? কব ভয়ংকৰ হব। ঢেৰেকণী, আমাৰ বিজুলী ঢেৰেকণী ভয় খাই যাওঁ, আমি চক খাই যাওঁ। তাতকৈ হাজাৰ গুণ বেছি যদি কৈ দিয়ে, তিষ্ঠিব পাৰিবনে? বলে পাৰিবনে? খং উঠিব পাৰিবনে? মোক নালাগেই পৰিত্ৰাণৰ চোলা, বিয়াৰ কাপোৰ, কব পাৰিবনে সেইদিনা? নোৱাৰি। ভয়ংকৰ দিন হব সিদিনাখন। এতিয়া আমি সামৰণিতে কব পাৰো যে মানুহ কেৱল নিৰ্দোষীক ন্যায্যতা প্ৰদান কৰে। মানুহৰ স্বভাৱটো ন্যায়ালয়ত বা
কৰবাত মিটিং মাটাং কৰিলে কিবা এটা কিবা কাৰণে নিৰ্দোষী মাত্ৰ নিৰ্দোষী কৰে আকৌ। কিন্তু ঈশ্বৰে দোষীকহে ক্ষমা কৰে, হয় না? অলপ পাৰ্থক্য আছে নে নাই? মানুহে যিটো নিৰ্দোষী তাকহে নিৰ্দোষী বা ধাৰ্মিক বুলি কয়, কিন্তু ঈশ্বৰে পাপী দোষীকহে ক্ষমা কৰে। এতিয়া কিন্তু ঈশ্বৰে কেৱল দোষীকহে ন্যায্যতা প্ৰদান কৰে, মানুহে আত্মযোগ্যতাৰ ভিত্তিত ন্যায্যতা প্ৰদান কৰে। নিজে ভাল বা মানুহজন ভাল হলে এইটো ভাল বুলি ধাৰ্মিক বা ন্যায় জাষ্টিফাই কৰে, কিন্তু ঈশ্বৰে পাপীকহে জাষ্টিফাই কৰে, ক্ষমা কৰে। কিন্তু ঈশ্বৰে ত্ৰাণকৰ্তাৰ যোগ্যতাৰ ভিত্তিত ন্যায্যতা প্ৰদান কৰে। এতিয়া যীশুৱে সম্পূৰ্ণ ধাৰ্মিক জীৱন যাপন কৰিছে, সম্পূৰ্ণ বিধানটো পালন কৰিছে, জন্মৰ পৰা মৃত্যুলৈকে জীৱনত অকমানো পাপ কৰা নাই, এফেৰিও আন্ধাৰ নাই। তেওঁৰ যোগ্যতাত আমাক ক্ষমা কৰে। আমাৰ যোগ্যতাৰ কাৰণে নহয়, আমি ভাল হোৱাৰ কাৰণে নহয়, যীশু খ্ৰীষ্টৰ যোগ্যতাত ঈশ্বৰে যীশুৰ থ্ৰুৱেদি আমাক ক্ষমা কৰে। তাৰপিছত কি কৰে? এতিয়া আমি ধাৰ্মিক কৰা বা ন্যায্যতা প্ৰদান, জাষ্টিফাই কৰা, জাষ্টিফিকেশ্যনৰ কথাটো চালো। এতিয়া জাষ্টিফিকেশ্যন বা আমাক ধাৰ্মিক কৰাৰ পিছত কি কৰে? শাস্ত্ৰত কি কৈছে? আমাক পবিত্ৰ কৰে। এইটো চেংটিফিকেশ্যন বুলি কৈছে থিওলজিকেল ভাষাত। চেংটিফিকেশ্যন মানে পবিত্ৰকৰণ, পাপটো ক্ষমা কৰিলে এতিয়া পবিত্ৰ। আমাক এনেকেই ক্ষমা কৰে যেনিবা আমি জীৱনত পাপেই কৰা নাই, এনেকৈ ক্ষমা কৰে। হলেও আমাৰ স্বভাৱটো আছে নহয়, সেইটো দিনে দিনে পবিত্ৰ কৰি 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 যায়। এইটো অটমেটিক নহব। আপুনি পবিত্ৰ আত্মাৰ অধীনত ঈশ্বৰৰ লগত সহভাগিতাত যিমান আপুনি থাকিব, লাহে 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 তেওঁ পবিত্ৰ কৰি কৰি যাব। সেইটো আপুনি যিমান বাধ্যতাৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া কিছুমানে দাবী কৰে, মই প্ৰথম নতুন জন্ম পোৱা 20 বছৰৰ আগত, 25 বছৰৰ আগত, হলেও মামতটো থাকিব পাৰে। লেম চিমনিটো জ্বলাই 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 কলা হৈ যোৱা নিচিনা থাকিব পাৰে, যদি চাফা নকৰে। কিন্তু যদি চাফা কৰে, আজি জ্বলাইছো অলপ কলা হৈছে, আকৌ চাফা কৰে যদি চাফা থাকিব। এতিয়া আমাকো এইদৰে যেতিয়া ঈশ্বৰৰ বাধ্য হৈ, বাইকৰ অধীন হৈ, বাইক পালন কৰি জীৱন যাপন যদি কৰি থাকো, বাইকৈ আমাক দিয়ে ঈশ্বৰৰ আত্মা। এতিয়া চাওঁ আমি, এইটো চেংটিফিকেশ্যন কৈছে থিওলজিকেল ভাষাত, ইংৰাজীত। আৰু অসমীয়াত কলে পবিত্ৰকৰণ বা পবিত্ৰকৰণে হয়, পবিত্ৰকৰণ। অথনিটো আমি ধাৰ্মিককৰণটো পাইছিলো, আমাক ধাৰ্মিক কৰা হ'ল, ধাৰ্মিক কৰাৰ পিছত আমাক পবিত্ৰ কৰে। যোহন গসপেল জন 17:19 17:19 17 অধ্যায় 19 পদ পঢ়িম। আৰু তেওঁবিলাককো যেন সত্যতাত পবিত্ৰ কৰা হয়, এই আশয়েৰে তেওঁবিলাকৰ নিমিত্তেই মই নিজকে পবিত্ৰ কৰো। এতিয়া বহুত আচৰিত কথা, ইয়াতে ভালকে চাবচোন প্ৰিয়সকল, কি কৈছে প্ৰভু যীশুৱে? তেওঁবিলাককো যেন সত্যতা পবিত্ৰ কৰা হয়, এই আশয়েৰে, সেইকাৰণে তেওঁবিলাকৰ নিমিত্তে মই নিজকে পবিত্ৰ কৰো। আমাক পবিত্ৰ কৰিবলৈ প্ৰভু যীশুৱে নিজকে পবিত্ৰ কৰিছে। সেইটো এতিয়া আপোনালোকে যাৰ যাৰ ল'ৰা ছোৱালী আছে, তেওঁবিলাকক ভাল মানুহ, ঈশ্বৰক ভয় কৰা মানুহ বনাবলৈ হলে আপুনি ঈশ্বৰক ভয় কৰা মানুহ হব লাগিব।
আপুনি যদি লেজি হয়, আপোনাৰ ল'ৰা ছোৱালীও লেজি হ'ব। আপুনি যদি গীৰ্জা প্ৰাৰ্থনা নকৰে ঘৰত, গীৰ্জা প্ৰাৰ্থনা বস্তুটো কি হয় জানিব জানো? নাজানে। এনে অটমেটিকেলি ভাল ঈশ্বৰক ভয় কৰা হ'ব বুলি আশা কৰিব নালাগে। তেনেকে ন, গিৰিয়েক ঘৈণীয়েক দুইজন হলেও প্ৰাৰ্থনা কৰিব লাগে, তাতে যীশু থাকে। আৰু ল'ৰা ছোৱালী, তেতিয়া ল'ৰা ছোৱালীয়ে দেখিব, পিছত মাক বাপেকে নকৰিলেও ল'ৰা ছোৱালীয়ে মাতিব, পাপা মা আজি গীৰ্জা নকৰিব নেকি বুলি। সেইটো সেইবিলাক শিকাব লাগিব, যত্নেৰে শিকোৱা বুলি কৈছে। আপুনি ভাল পবিত্ৰ জীৱন যাপন কৰিলে ল'ৰা ছোৱালী বিলাকেও সেইটো শিকিব, আপোনাৰ আচৰণটো শিকিব। আপুনি কবলৈ দৰকাৰে নাই, চাই থাকে তেওঁলোকে, জানি। সেইটো জ্ঞানী বিলাকে কোৱাটো মই পঢ়িছো, ল'ৰা ছোৱালীয়ে মাকৰ পেটতে হাঁহি আৰু কান্দোন জানে কৈছে। আৰু কি কৰে কৈছে, তেওঁলোকে শিকে মাতৃগৰ্ভ। সেইকাৰণে ইয়াতে জন্ম হোৱাৰ লগে লগে কি কৰে, জন্ম হোৱাৰ লগে লগে নহয়, অলপ 6 মাহ 7 মাহ 8 মাহৰ পিছত মোবাইলে এনেকা কৰিব আৰু। কৰ পৰা শিকিছে? চাই আছে মাৰ গৰ্ভত থাকে। মায়ে গৰ্ভত থাকোতে যদি প্ৰাৰ্থনা কৰে, গীৰ্জা প্ৰাৰ্থনা যায়, চাই জানে ঈশ্বৰৰ বাক্য শুনি আছে পেটৰ পৰাই। এজনী বাইদেউ আছিলে, আমি কওঁ গৰ্ভৱতী সময়ত পাহাৰ ফালে যাব নালাগে, তুমি নোৱাৰিবা হবলা বুলি, মোক কেলে যাব নিদিয়ে বুলি কান্দে। তাৰপিছত আমি লক্ষ্য কৰিছো, পিছত কোনো কাৰো সহায় নাই, তেনেকেই হস্পিটেলত জন্ম দিল। আচৰিত। চাবলৈ গলো, তেতিয়া কৈছে ঈশ্বৰে আমাক সহায় কৰে, কোনো নাই, মণ্ডলীৰ মানুহ হোৱা নাই। পিছত কেঁচুৱাটো হোৱাৰ পিছতো অনেকৰ কেঁচুৱাবিলাক ডিষ্টাৰ্ব কৰে, দৌৰা দৌৰি কৰে, তেওঁৰতো ইয়াতে থাকে, খোজকাঢ়ি পঢ়াৰ পিছতো থাকে, কাপোৰ ঢাকি। তাৰপিছত অলপ ডাঙৰ হলে কন্ট্ৰলত ৰাখে। কেনেকে শিকিছে? গৰ্ভৰ পৰাই। মোবাইলটো চাবলৈ জানাটো এইটো মাকে কৰি থাকে এইটো শিকিছে, সেইকাৰণে 1 বছৰো নালাগে। আপোনালোকে কিবা কিবি কাম কৰি ল'ৰাটোক বা ছোৱালীটোক মোবাইলটো খেলি থাক দেই বুলি আৰামত কিবা এটা কৰি আছে, এইটো মোবাইল নহলে ভাত নোখোৱা হ'ব। মই যোৱাবাৰো কৈছিলো হবলা, ডাক্তৰৰ তাত গৈছিলো, বেকা বেকি হোৱা, মনটো কিবা মানসিক ৰোগী হোৱা মানুহটো আনিছে, সৰু সৰু ল'ৰাকে। ডাক্তৰৰ মতে এইটো মোবাইলত কৰা হৈছে। মোবাইল চাই ভাত খালে এইটো আমাৰ কিবা ডাইজেশ্যনৰ কাৰণে ৰস ওলায়। সেইটো কি খাইছে, মগজটো ইয়াত চাই আছে, খাইছে কিবা, এইটো একো খবৰ লিংক নাই। এনেকুৱা বহুত মানুহ হৈছে। এইদৰে কৰাৰ পিছত আপুনি আকৌ ঈশ্বৰক ভয় কৰা ভাল মানুহ হওক বুলি আশা কৰি নহবই। প্ৰভুৱে কি কৈছে ইয়াতে, প্ৰভুৰ কথাৰ আৰতে মই কৈছো, এতিয়া কি কৈছে, আমি যেন পবিত্ৰ হওঁ, সেইটো কাৰণে তেওঁ আমাৰ কাৰণে কৰিলে কৈছে। ইয়াতে মই আকৌ পঢ়ি দিছো, আৰু তেওঁ বিলাকো যেন সত্যতাত পবিত্ৰ কৰা হয় আমাৰ কাৰণে। এই আখয়েৰে তেওঁ বিলাকৰ নিমিত্তে মই নিজকে পবিত্ৰ কৰো। এইটো এনেকে আমি আনিব পাৰো, মোৰ ল'ৰা ছোৱালী বিলাকে যেন ভাল ঈশ্বৰক ভয় কৰা মানুহ হয়, সেইকাৰণে মই ঈশ্বৰক ভয় কৰিছো, তেওঁৰ লগত চলিছো। আমাৰ মণ্ডলীৰ ভাই ভনী বিলাকে যেন ভাল ঈশ্বৰক ভয় কৰা, পৰস্পৰ হিতৰ কাৰণে কাম কৰা মানুহ হয়, সেইকাৰণে ময়ো হৈছো, এনেকা হ'ব পাৰিবলৈ। ইজি নহয়, তথাপি চেষ্টাটো কৰিব।
এনে আমি কব নালাগে মই বহুত বছৰ আগতে নতুন জন্ম পোৱা বুলি। হয়, হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু সেই বুলি আপুনি বা আপোনালোকে আনতকৈ আত্মিক হয় তেনেকুৱা নহয়। কিছুমানটো 2 বছৰ আগতেও নতুন জন্ম হৈ দিনে ৰাতিয়ে বাইবেল পঢ়ে, প্ৰাৰ্থনা কৰে, ঈশ্বৰৰ কথা মতে চলে। সেইজনৰ লগত নোৱাৰি, কাৰণ পবিত্ৰ আত্মাই ভুল হৈ আছে। এই কিছুমানে যে প্ৰাৰ্থনা কৰে, হে পবিত্ৰ আত্মা ঈশ্বৰ মোৰ হৃদয়লৈ আহা, আমাৰ হৃদয়টো পৰিপূৰ্ণ কৰা বুলি। আপোনালোকে ভৰ্তি হ'ব বিচাৰে নেকি পবিত্ৰ আত্মাৰে? বাইবেল পদবিলাক মুখস্থটো ভৰ্তি কৰি থাকক, যে ভৰ্তি হওক। বাইকই আত্মা, ঈশ্বৰক কোৱা বাইকটোৱে। এই বাইকই ঈশ্বৰ কোৱা নাই জানো? আদিতে বাইক আছিল, বাইক ঈশ্বৰৰ সৈতে আছিল, বাইক ঈশ্বৰ বুলি। সেই বাইকটো আপুনি ভৰ্তি কৰি ৰাখিলে পবিত্ৰ আত্মা কোন? ঈশ্বৰৰে আত্মা। সেইটো পুৰ হবলৈ হলে ঈশ্বৰৰ কথাৰে আপোনাৰ মন মগজু গোটেইটো ভৰ্তি কৰক। ঈশ্বৰে পৰিচালনা কৰে। সেইটো এতিয়া ইফিচিয়া আমাক পবিত্ৰ কৰে। পবিত্ৰ কেনেকে কৰিব? আমি তেওঁৰ বাধ্য হৈ জীৱন যাপন কৰিব লাগিব। ঈশ্বৰৰ বাক্য হিচাপে লওঁ হওক প্ৰিয়সকল, বিপৰীত ভাবিলে নহব। ঈশ্বৰৰ কথাটো ঈশ্বৰৰ কথাই হয়, মানুহৰ নহয়। এফিচিয়া 5 অধ্যায় 25 পৰা 28 পদ। Ephesians chapter 5, 25 to 27. পঢ়িম। হে পুৰুষবিলাক, খ্ৰীষ্টে যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে উধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰা। তেওঁ তেজস্বী অৰ্থাৎ দাগ থকা বা সুতৰা পৰা আদি কৰি একো গুণ নথকা অথচ পবিত্ৰ আৰু নিষ্কলংক মণ্ডলী নিজৰ আগত নিজে উপস্থিত কৰিবৰ কাৰণেই জলস্নানৰ দ্বাৰাই বাক্যত তাক শুচি কৰি পবিত্ৰ কৰিবলৈ নিজকে উধাই দিলে। ইমান আচৰিত কথা কৈছে নহয় জানো? ইয়াত পৌলে কৈছে মণ্ডলীত, তাৰ আগতে হে ভাৰ্যাবিলাক, তোমালোকে নিজ নিজ স্বামীৰ বশীভূত হোৱা, বাধ্য হোৱা বুলি। তিৰোতা মানুহ বিলাকক মাত্ৰ কৈছে নে? ধনী বিলাকো মাত্ৰ নহয়, পুৰুষ বিলাককো কি কৈছে ইয়াতে? খ্ৰীষ্টে যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে। মণ্ডলী মানে নতুন জন্ম পোৱা বিশ্বাসীসকল। আমাৰ কাৰণে প্ৰভুৱে কি কৰিলে কৈছে? নিজকে উধাই দিলে। কলৈ উধাই দিলে? মৃত্যুলৈ উধাই দিলে। কাৰ কাৰণে? আপোনাৰ কাৰণে। কেলে? মৰম কৰা কাৰণে। তাৰপিছত তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰা। নিজৰ নিজৰ ঘৈণীয়েক বিলাকক মৰম কৰা, সেইটো কৈছে। এতিয়া মণ্ডলীক কইনাৰ লগত তুলনা কৰিছে, যীচুক দৰাৰ লগত। দৰাই কইনাক ইমান মৰম কৰিলে, নিজকে মৃত্যুলৈ উধাই দিলে। সেইদৰেই তোমালোকেও নিজৰ ঘৈণীয়েক বিলাকক, ভাৰ্যাবিলাকক প্ৰেম কৰা বুলি কৈছে। আৰু কি কাৰণে তেওঁ উধাই দিলে? 26 পদত, তেওঁ তেজস্বী, দাগ থকা, সুতৰা পৰা, ধুনীয়া হোৱা, সেইটো যেন নহয়, পবিত্ৰ আৰু নিষ্কলংক মণ্ডলী নিজৰ আগত নিজে উপস্থিত কৰিবলৈ, কাৰোবাৰ তাত লৈ যাবলৈ নহয়, নিজৰ তাত আনিবলৈ, নিজে ভাল পোৱা মৰম কৰা মণ্ডলীটো যেন লেতেৰা পেতেৰা নহয়, দাগ থকা সুতৰা পৰা যেন নহয়, পবিত্ৰ কৰি নিজৰ আগত নিজে আনিবলৈ তেওঁ নিজক উধাই দিছিলে, সেইটো কৈছে। এতিয়া কেনেকে পবিত্ৰ কৰিলে কৈছে ইয়াত? জলস্নানৰ দ্বাৰাই। কেনেকৈ? জল মানে পানী। ইয়াতে আচল পানীৰ কথা কৈছে নে ইয়াত? বাইকত তাক শুচি কৰি পবিত্ৰ কৰিবলৈ নিজকে উধাই, সেইটো কৈছে। বাইকত শুচি কৰিব। এতিয়া
সেইকাৰণে নিজকে সোধাই দিলে। এতিয়া আপুনিও মণ্ডলীৰ কাৰণে, ঈশ্বৰৰ কাৰণে, নিজৰ পৰিয়ালৰ কাৰণে পবিত্ৰ জীৱন যাপন কৰিব লাগিব। ভয় কৰিব লাগিব। নহলে এনে অটমেটিকেলি মোৰ ল'ৰা ছোৱালীবিলাক ভাল মানুহ হৈ যাব বুলি আশা কৰিব নালাগে। আৰু আমাৰ স্বভাৱটো বনৰীয়া গাধৰ নিচিনা নহয় জানো? বাইবেলৰ কৈছে, বহুত আচৰিত কথা। পাপী মানুহ বনৰীয়া গাধৰ নিচিনা। গাধটো লাহে থাকে, যেতিয়া কিবা এটা চুট উঠিব দৌৰিলে একো পাত্তা নাপাব। হিন্দীত কেনেকা কয়, অলপ হাঁহি উঠা কথা আছে নহয়। 3 दिन की चांदनी रात, याद रखना भाई गाधी की लात, বললি হয় না? এইটো ধুনীয়া জোনাক ৰাতি, পূৰ্ণিমা জোনাক ৰাতিটো ধুনীয়া হব পাৰে। মনত ৰাখিবা, গাধীয়ে লাত মাৰিলে ভয়ানক, মৰি যাব। সেইটো তেওঁলোকে কিজানি বিয়া পাতা সময়ত কথা কৈছে হবলা। ধুনীয়া বুলি আমাৰ বিশেষকৈ যুৱক যুৱতী বিলাক ঈশ্বৰক ভয় কৰা হয়নে নহয় সেই ছোৱালীটো, ঈশ্বৰক ভয় কৰা হয়নে নহয় সেই ল'ৰাটো, পৰিত্ৰাণ পোৱা হয়নে নহয়, তাক চাব লাগিব। টকা পইচা ধুনীয়াটো চাই আনিলে সেই পূৰ্ণিমা জোনাক ৰাতি 3 দিন মানটো থাকিব, তাৰপিছত গাধীয়ে লাত দিয়াৰ দৰে লাত দিব পাৰে। সেইটো মনত ৰাখিব লাগিব। প্ৰভুৱে আপোনাক মোক ইমান মৰম কৰিলে, নিজকে সোধাই দিলে। একেবাৰে চাফা কৰিবলৈ, সেইদৰে আমাৰ পৰিয়াল, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে, মণ্ডলীৰ কাৰণে নিজক পবিত্ৰ কৰিব লাগিব। ঈশ্বৰৰ গৌৰৱৰ কাৰণে সোধাই দিব লাগিব। আমাৰ মনবোৰ বনৰীয়া গাধৰ দৰে আছিলে আগতে, ঈশ্বৰক পোৱাৰ পিছতো স্বভাৱটো থাকেই, সেইটো কাৰণে কন্ট্ৰল কৰিব লাগিব। কেনেকৈ? পবিত্ৰ আত্মাক খুজিব লাগিব, ঈশ্বৰৰ বাক্যত চলিব লাগিব। তেতিয়া ঈশ্বৰৰ বাক্য, ঈশ্বৰেই আমাক কন্ট্ৰল কৰিব আৰু আমাৰ চৰিত্ৰটো লাহে লাহে সলনি হব, পবিত্ৰ হৈ থাকিব। এতিয়া আমাৰ স্বভাৱটো কিমান পৰিৱৰ্তন হৈছে মই নাজানো। কিছুমানৰ 5%, 10%, 30% হ'ব পাৰে, 50% সলনি হলেতো বহুত ভাল হ'ব। কেতিয়াও 100% হ'ব নোৱাৰি ঈশ্বৰ নিচিনা। হলেও দিনে দিনে আমি পবিত্ৰ হৈ পবিত্ৰ হোৱাটো ঈশ্বৰে বিচাৰে। আৰু আমি প্ৰভু যীশুৰ নিচিনা হোৱাটো পিতৃ ঈশ্বৰৰ ইচ্ছা। সেইটো কৈছে বাইবেলত। থেছালনিকিয়া, প্ৰথম থেছালনিকিয়া 4 অধ্যায়, 1 Thessalonians chapter 3 or 4 verse 3, chapter 4 verse 3 পঢ়িম। কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে তোমালোকে যেন পবিত্ৰতা লাভ কৰা, অৰ্থাৎ তোমালোক যেন ব্যভিচাৰৰ পৰা পৃথকে থাকা। এতিয়া আমি যেন পবিত্ৰ হওঁ, সেইকাৰণে কি কৰিবলৈ কৈছে? ঈশ্বৰে কি বিচাৰে নাজানো, ঈশ্বৰৰ ইচ্ছা কি হয় মোৰ জীৱনত বুলি বহুতে কয়। ইয়াতে কি কৈছে ঈশ্বৰৰ ইচ্ছাটো? ঈশ্বৰৰ ইচ্ছাটো আপুনি পবিত্ৰ হবলৈ কাৰণে ব্যভিচাৰৰ পৰা পলোৱা কৈছে। ব্যভিচাৰৰ পৰা পলোৱা। আগত যি হল গল, সেইবোৰ অতীত হৈ গল। এতিয়া আৰু এইদৰে নকৰিবা, এইটো কৈছে ঈশ্বৰে পবিত্ৰ হবলৈ। কিছুমানে কয়, 2জনী 3জনী বিয়া পাতিলে কি হয় ছাৰ বুলি। পাষ্টৰ 2জনী 3জনী বিয়া পাতিব পায় নে নাপায়? কেলে সুধিছে? আব্ৰাহামেও বিয়া পাতিছিলে, দাউদেও পাতিছিলে, সলমনেও পাতিছিলে, আমি পাতিলে কি হয়? দাউদৰ দৰে ঘৰৰ গণ্ডগোল বিচাৰিছে নেকি? পুতেকে
তাক কাটিবলৈ বিচাৰিছিলে, জংঘলত খেদিছিলে, তেনেকুৱা বিচাৰিছে নেকি গণ্ডগোল? চলমনে লাষ্টত মূৰ্তি পূজা কৰি পিনি বাইবেলত তাৰ নামটো নাইকিয়া হৈ গ'ল বিশ্বাসত বীৰসকলৰ লিষ্টত। তেনেকুৱা হ'ব বিচাৰিছে নেকি? আৰম্ভণিতে প্ৰভু যীশুৱে কৈছে, আৰম্ভণিতে অৰিজিনেলি এজন পুৰুষৰ কাৰণে এজনীহে। আদমৰ কাৰণে নহলে 2-3জনী বনাব পাৰিলে নিশ্চয়। কেলে এজনীহে বনালে? এজন পুৰুষ, এজনী তিৰোতা, এজনী তিৰোতা, এজন পুৰুষ। এইটো ঘৈণীয়েক থাকিও আকৌ ঘৈণীয়েক বিচাৰিব নালাগে, নহলে গণ্ডগোলটো। এই যে আব্ৰাহামে হাগাৰক বিয়া পাতিলে ঘৈণীয়েকৰ কথা লৈ, গণ্ডগোলটো এতিয়ালৈকে যোৱা নাই। জানে নহয় আপোনালোকে, হাগাৰৰ আৰু ইছমাইল, হাগাৰৰ ল'ৰা ইছমাইল আৰু সাৰাৰ ল'ৰা ইছাকৰ মাজত গণ্ডগোল হৈছিল ঘৰত। তাৰপিছতহে হাগাৰক খেদি দিব লগা হ'ল। ঈশ্বৰে কলে, হাগাৰেও কলে যা, থাকিব নালাগে। সেই গণ্ডগোলটো আজিলৈকে গণ্ডগোল হৈ আছে। আৰু যি ঘৰত দুজনী, সেই ঘৰত গণ্ডগোল হবই। আৰু যদি গণ্ডগোল নাই, গণ্ডগোল বিচাৰিছে যদি বিয়া পাতিব পাৰে। বাইবেলেও কোৱা নাই, মইও কোৱা নাই বিয়া পাতিবলৈ। যদি দিগদাৰ, গণ্ডগোলটো বিচাৰিছে, সেইটো কৰিলেই পাব। এতিয়া কিন্তু বাইবেলত 2-3জনী 5জনী বিয়া পাতিবলৈ কোৱা নাই। চলমনকো কোৱা নাই। চলমনৰ ভুলটো কি? বহু বিবাহ কৰাৰ কাৰণে। ৰজাই বহুত ঘোঁৰা ৰাখিব নালাগে আৰু অনেক ঘৈণীয়েক ল'ব নালাগে বুলি কোৱা আছে বাইবেলত। কিন্তু সি বিপৰীতটো কৰিল। তাকো আনিছে পৰজাতি। সেইটোৱে তাক বুঢ়া বয়সত বহুত দূৰত লৈ গ'ল ঈশ্বৰৰ পৰা। মূৰ্তিটোকে পূজা কৰিল। সেইকাৰণে তাৰ নামটো নাই। কোনোবা এজনে প্ৰশ্ন কৰিছিলে, চলমনে স্বৰ্গ যাব না নাযাব? উত্তৰত কৈছে, ঈশ্বৰেহে জানে। তাৰ নামটো কিন্তু বিশ্বাসত বীৰসকলৰ নামত নাই, বহুতৰে আছে। এতিয়া 5 অধ্যায় 23 পদটো চাওকচোন। তাতে একেটা 5 অধ্যায় 23 পদ, প্ৰথম থেছালনিকে 5 অধ্যায় 23 পদ পঢ়িম। আৰু শান্তিদাতা ঈশ্বৰে তোমালোকক সম্পূৰ্ণৰূপে পবিত্ৰ কৰক, আৰু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ আগমনৰ কালত তোমালোকৰ আত্মা, প্ৰাণ আৰু শৰীৰ নিৰ্দোষী ৰূপে সম্পূৰ্ণকৈ ৰক্ষিত হওক। এতিয়া আমাক ঈশ্বৰে শান্তি দিছে, সম্পূৰ্ণৰূপে আমাক পবিত্ৰ কৰক বুলি কৈছে। পৌলে থেছালনিকে মণ্ডলী লিখোতে কৈছে, শান্তি দিওঁতা ঈশ্বৰে তোমালোকক সম্পূৰ্ণ পবিত্ৰ কৰক। আমি সম্পূৰ্ণ পবিত্ৰ হোৱাটো ঈশ্বৰৰ ইচ্ছা। আৰু কি কৈছে? আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ আগমনৰ কালত, আমাৰ প্ৰভু যীশু অহা সময়ত আমি যেন ঈশ্বৰৰ আগত নিৰ্দোষী হওঁ, আত্মা, প্ৰাণ, শৰীৰ নিৰ্দোষী হৈ যেন ৰক্ষিত হব পাৰে, সেইটো ঈশ্বৰৰ ইচ্ছা। ঈশ্বৰেহে সেইটো কৰিব। আমি তেওঁৰ বাধ্য জীৱন যাপন কৰিলে আমাৰ শৰীৰ, প্ৰাণ আৰু আত্মা গোটেইটোকে তেওঁ নিৰ্মল কৰিব আৰু শুচি কৰি ৰাখিব। তেতিয়া আমি প্ৰভুৰ লগত দেখা কৰোতে ভয় নাখাওঁ। এতিয়া আমি আজি কি শিকিলো? জাষ্টিফিকেশ্যন, ধাৰ্মিককৰণ। আমাক যে ঈশ্বৰে ধাৰ্মিক কৰিলে, কেনেকে কৰিলে, আৰু ধাৰ্মিক কৰাৰ পিছত আমাক পবিত্ৰ কৰে। আৰু আমাক পবিত্ৰ কৰিবৰ কাৰণে আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৱে নিজকে পবিত্ৰ কৰিছিলে, আৰু আমাৰ সতী আৰু পবিত্ৰ নিষ্কলংক নিজৰ আগত নিজে উপস্থিত কৰিবৰ কাৰণে নিজকে সোধাই দিছিল। সেইদৰে আমিও পবিত্ৰ জীৱন যাপন কৰা উচিত, যাতে তেওঁ অহা সময়ত আমাৰ শৰীৰ, প্ৰাণ, আত্মা
গোটেইটো যেন পবিত্ৰ হয় আৰু ভয় নকৰাকৈ তেওঁৰ আগত যেন আমি কাষ চাপি যাব পাৰো। সেইটো আমি কৰিব লাগিব, প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তুমি যে আমাক প্ৰভু যীশুৰ যোগ্যতাত ভিত্তি কৰি আমাৰ সকলো পাপ তুমি ক্ষমা কৰিলা, তাৰ বাবে ধন্যবাদ। প্ৰভু আমাক ধাৰ্মিক কৰাৰ পিছত দিনে দিনে পবিত্ৰও কৰি আছা, তাৰ কাৰণে ধন্যবাদ। আমি যেন পবিত্ৰ আত্মাৰ বাধ্য হৈ তোমাৰ বাক্যমতে জীৱন যাপন কৰিব পাৰো। প্ৰভু মণ্ডলীৰ সকলোৰে ওপৰত তোমাৰ অনুগ্ৰহ হওক। তোমাৰ সহায় বিচাৰিছো, প্ৰাৰ্থনা যীশু নামত খুজিছো, আমেন।